Hello everyone, this is Dhanjit Deka and you are watching me on my YouTube channel Reaction Concept. So student, I already ki pohilo the solid state or a brief introduction at ami salo hoy first class ot. He class ot ami ki saisilo the solid state ot ki thakiba pare. Kisuman crystalline solid aru kisuman amorphous solid or bishoye ami alochona korisilo. Aru crystalline solid or kisuman type jenba covalent solid, molecular solid, ionic solid ki ebilakor bishoye olop solop ami kiba alochona korisilo. গতিকে আই হোপ তোমালোকে হেখিনি অলপ বুকৰ সহায় লৈছা এতিয়া আমি চাম কি হে ক্ৰিষ্টালাইন সলিডৰে আমি কিছুমান কথা আলোচনা কৰিছো যে স্পেস লেটিছৰ কথা আলোচনা কৰিছো ফাৰ্স্ট ক্লাছত সো এতিয়া স্পেস লেটিছ মানে আমি কি চাইছিলো স্পেস লেটিছ হয় স্পেস লেটিছ মতে আমি কি পাইছিলো যে ক্ৰিষ্টালাইন সলিড এটা সৰি যদি আমি ক্রিস্টালাইন সলিডৰ যিবোৰ কনস্টিটুয়েন্ট পার্টিকল থাকে সেই কনস্টিটুয়েন্ট পার্টিকল বিলাকক যদি আমি কি কৰো ডট হিচাপে কি কৰো ৰিপ্ৰেজেন্ট কৰো তেতিয়া সেই ডটবোৰ আমি জয়েন কৰি দিলে কি হ'ব এটা জিওমেট্ৰি আমি পাওঁ হয় সেই জিওমেট্ৰিটো 3 ডাইমেনশনাল জিওমেট্ৰিটোকে কি বুলি কয় স্পেস লেটিছ বুলি কয় আৰু এই স্পেস লেটিছত যেটো ইউনিট বাৰে বাৰে কি হৈ থাকিব তোমাৰ ৰিপিটেড হৈ থাকিব দা ৰিপিটিং ইউনিট অফ স্পেস লেটিছ ইজ নোন এজ দা ইউনিট সেল অফ দ্যাট ক্রিস্টাল ঠিক আছে আমি এটা কিহৰ এক্সাম্পল লৈছো যে কিউবিক ক্রিস্টাল এটা সদায় কিউবিক ইউনিট সেল এটা কি হৈ থাকিব বাৰে বাৰে ৰিপিটেড হৈ থাকিব হয় 3 ডাইমেনশনাল স্পেসত বাৰে বাৰে ৰিপিটেড হৈ থাকিব গতিকে ইউনিট সেল মানে আমি কি পঢ়িছিলো the repeating unit of smallest repeating unit of space lattice of a crystalline solid is called ইউনিট সেল হয় গতিকে সোয়া এই ইউনিট সেল যিবোৰ পাইছো সাপোজ তুমি কনসিডাৰ কৰা এটা কিউবিক ইউনিট সেলৰ কথাই কনসিডাৰ কৰি লোৱা বুজি পাব সুবিধা হ'ব গতিকে কিউবিক ইউনিট সেলৰ কথাই আমি কনসিডাৰ কৰিছো ফাৰ্স্ট আৰু আছে বিভিন্ন ধৰণৰ ক্রিস্টালাইন সলিডৰ কাৰণে বিভিন্ন ধৰণৰ কিউবিক ইউনিট সেল আছে বিভিন্ন ধৰণৰ ইউনিট সেল আছে আমি বেসিক্যালি এটা কিউবিক ইউনিট সেলৰ কথাই আলোচনা কৰিম সো এতিয়া সোয়া সকলো ধৰণৰ ক্রিস্টালৰ যিবোৰ ইউনিট সেল থাকে ঠিক আছে সেই ইউনিট সেলবোৰ কিছুমান নিজা ক্যাৰেক্টাৰিষ্টিক থাকে দুটা স্পেসিফিক ক্যাৰেক্টাৰিষ্টিক থাকে সেই ক্যাৰেক্টাৰিষ্টিক কেটা হৈছে কি এজ লেংথ মই ইয়াতে লিখি দিছো এজ লেংথ আৰু এংগল বিটুইন দি edges কি characteristic age length আৰু angle between the edges suppose তুমি এটো এটা কি কনসিডাৰ কৰিছা কিউবিক ইউনিট সেল কনসিডাৰ কৰিছা হয় এটা কিউবিক ক্রিস্টালৰ কি কৰিছা কিউবিক ইউনিট সেল ইয়াত যদি সোয়া ইয়াৰ যিবোৰ বাহু আছে এইবোৰ কি বুলি কয় এজ বুলি কয় বুজি পাইছা 3 ডাইমেনশনাল যদি তুমি ইয়াক কাৰ্টেজিয়ান কোঅৰ্ডিনেটত প্লেস কৰা এনে ধৰণে প্লেস কৰা সাপোজ এইফালে তোমাৰ কি x এক্সিস এইফালে y এক্সিস আৰু এইফালে তুমি কি কনসিডাৰ কৰা z এক্সিস ঠিক আছে এনে ধৰণে আমি কনসিডাৰ কৰিব পাৰো এতিয়া এই ইউনিট সেলটোৰ x এক্সিসৰ ফালে বাহুৰ যিমান দৈৰ্ঘ্য হেখিনিক আমি কি বুলি কম এজ লেংথ বুলি কম সেই এজ লেংথটো কিহৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় a দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় আনহাতে b y এক্সিসৰ ফালে y কাৰ্টেজিয়ান কোঅৰ্ডিনেটৰ ফালে তাৰ বাহুৰ যিমান এজ লেংথ যিমান থাকে হেখিনিক আমি কি বুলি কনসিডাৰ কৰিম b বুলি কনসিডাৰ কৰিম আনহাতে z এক্সিসৰ ফালে যিমান তাৰ বাহুৰ দৈৰ্ঘ্য থাকে হেখিনিক আমি কি বুলি কনসিডাৰ কৰিম c বুলি কনসিডাৰ কৰিম আৰু এই কেটাকে কি বুলি কয় কিউবিক ইউনিট সেল এটাৰ এজ লেংথ বুলি কয় ঠিক আছে যে এজ লেংথ মানে তোমালোকে বুজি পালা যে
ইউনিট সেল এটাৰ যেটা বাহুৰ দৈৰ্ঘ্য থাকে তাৰ কাৰ্টেজিয়ান কোঅৰ্ডিনেটৰ ডিফাৰেন্ট ডিৰেকশনৰ ফালে সেইকেইটাকে কি বুলি কয় এজ লেংথ বুলি কয় এতিয়া এংগল বিটুইন দি এজেস বুলি ক'লে কি বুজা এতিয়া তোমালোকে দেখিছা ইয়াতে এজ কেটা দেখিছা হয় নিজৰ নিজৰ বাহু কেটা দেখিছা এই বাহু কেটাৰ মাজৰ এংগল কেটাকে কি বুলি কয় এজ এংগল বিটুইন দা এজেস ঠিক আছে ইয়াক জেনাৰেলি আলফা বিটা আৰু গামাৰ দ্বাৰা কি কৰা হয় ৰিপ্ৰেজেন্ট কৰা হয় এতে আলফা কোনটো এংগলক তুমি কনসিডাৰ কৰিবা বিটা কোনটো কনসিডাৰ কৰিবা আৰু গামাক কোনটো কনসিডাৰ কৰিবা হেতুৱে মেইন কথা গতিকে ইয়াত চোৱা ইয়াৰ মই ডায়াগ্ৰামটো সৰু হৈছে ডাঙৰ ডায়াগ্ৰাম এটা ড্ৰ কৰি মই দেখুৱাই দিছো ইয়াতে চোৱা এইখিনি তোমাৰ কি হ'ব এ এইখিনি বি আৰু এইখিনি সি হয় গতিকে আলফা মানে কি হৈছে বি আৰু সিৰ মাজত মানে এ এজ লেংথৰ অপোজিট ডিৰেকশনৰ যেটো এংগল আছে হেতুকে কি বুলি কম আমি আলফা আনহাতে বিটা মানে কি বিটাৰ অপোজিট মানে এংগল এজ এ আৰু সিৰ মাজত যেটো এংগল হয় হেতুক আমি কি বুলি কম বিটা আনহাতে গামা বুলি ক'লে কি হ'ব এ আৰু বি আৰু সিৰ যেটো অপোজিটৰ এংগল হেতুক আমি কি বুলি কম গামা বুলি কম ঠিক আছে গতিকে আলফা এই এংগলটো কিহৰ অপোজিট হ'ব কিহৰ মাজৰ হ'ব বি আৰু সিৰ মাজৰ এংগল এ বিটাটো কি হ'ব এ আৰু সিৰ মাজৰ আনহাতে গামাটো এ আৰু বিৰ মাজৰ এংগল হয় গতিকে এইকেইটাকে কি বুলি কয় ইউনিট সেলৰ ক্যাৰেক্টাৰিস্টিক definition বুলি কয় প্ৰথমটো কি এজ লেংথ আৰু দ্বিতীয়টো কি এজ এংগল বিটুইন দা এজেস ঠিক আছে এতিয়া আমি বিভিন্ন ধৰণৰ ক্ৰিষ্টেলৰ কাৰণে যেবোৰ ইউনিট সেল পাম সেই ইউনিট সেলৰ টাইপৰ ওপৰত ডিসকাশন কৰিম এতিয়া আমি কি আলোচনা কৰিম the types of unit cell এতিয়া আমি কি আলোচনা কৰিলো যে ইউনিট সেলৰ কথা আলোচনা কৰিলো হয় কিউবিক ইউনিট সেল এটাৰ কথা আলোচনা কৰো গতিকে ইউনিট সেলত তোমাৰ কি থাকিব কনস্টিটুয়েন্ট পাৰ্টিকল থাকিব মানে কি সাংগঠনিক যেবোৰ ক্ৰিষ্টেল এটাৰ সাংগঠনিক কণাবোৰ থাকিব এই সাংগঠনিক কণাবোৰৰ পজিশনৰ ওপৰত ডিপেন্ড কৰে যে ইউনিট সেলৰ কোনটো পজিশনত আছে সেই পজিশনটোৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি কি কৰিব পাৰো ইউনিট সেল বিলাক কিছুমান টাইপত ভাগ কৰিব পাৰো প্ৰথম টাইপটোৰ নাম কি হৈছে প্ৰিমিটিভ ইউনিট সেল বুলি কয় এটো প্ৰথম টাইপটো primitive unit cell বা আৰু এটা নাম আছে তোমালকে মনত ৰাখিব পৰা simple unit cell বুলি কয় এই দুইটা নামে তোমালকে মনত ৰাখিবা simple unit cell তাকি primitive unit cell আৰু simple unit cell এটা primitive unit cell মানে কি যদিহে ইউনিট সেলটোৰ যেবোৰ কনস্টিটুয়েন্ট পাৰ্টিকল থাকে সেই কনস্টিটুয়েন্ট পাৰ্টিকলবোৰ যদি ইউনিট সেলটোৰ কৰ্নাৰবোৰত কি হৈ থাকে পজিশন কৰি থাকে তেনেহলে তেনেকুৱা ধৰণৰ ইউনিট সেলক কি বুলি কব প্ৰিমিটিভ ইউনিট সেল বা সিম্পল ইউনিট সেল বুলি কব আমি এক্সাম্পল হিচাপে ফাৰ্স্ট মই ডেফিনেশনটো লিখি দিছো the unit cell in which the constituent particles occupy the corners of the unit cell such kind of unit cells are called primitive unit cell মই শর্টলি লিখিছো যে যেবোৰ ইউনিট সেলৰ কৰ্নাৰত কি কৰিব যেবোৰ কনস্টিটুয়েন্ট পাৰ্টিকল থাকে হেবোৰ অকুপাই কৰি থাকিব তেনেকুৱা ধৰণৰ ইউনিট সেলক কি বুলি কব প্ৰিমিটিভ ইউনিট সেল মই ইয়াতে এক্সাম্পল এটা কৰিম কি এক্সাম্পল লম মই কিউবিক ইউনিট সেলৰ এক্সাম্পল লম যেহেতু গুটে সলিড স্টেট তোমালোকৰ কিউবিক ক্ৰিষ্টেলৰ ওপৰত ডিসকাশন হয় আন ক্ৰিষ্টেল সিস্টেম বিলাকৰ ওপৰত তোমালোকৰ কি নহয় ডিসকাশন নহব ইয়াতে সো কিউবিক ইউনিট সেল এটাৰ কথা মই আলোচনা কৰিম ফাৰ্স্ট
কিউবিক ইউনিট সেলটো তোমালোকে খুব স্মুথলি আঁকিব পাৰিব লাগিব ইউ হ্যাভ টু attain this skill to draw the diagrams very speedily okay so ইয়াতে চোৱা এটো এটা কি কিউবিক ইউনিট সেল হয় কিউবিক ইউনিট সেল এটাৰ প্ৰিমিটিভ ইউনিট সেল বুলি ক'লে কি বুজা ইয়াৰ কেইটা এংগল আছে কেইটা কৰ্নাৰ আছে এটা দুটা 3 4 5 6 7 8টা কৰ্নাৰ আছে হয় 8 corners are there in a cubic unit cell so 8টা কৰ্নাৰ আছে যেহেতু এই 8টা কৰ্নাৰ যদি এটা এটাকে কি থাকিব তোমাৰ কনস্টিটুয়েন্ট পাৰ্টিকল থাকিব কনস্টিটুয়েন্ট পাৰ্টিকল মানে ই যি কোনো ধৰণৰ হ'ব পাৰে আয়ন মলিকুল এটম যি কোনো ধৰণৰ কনস্টিটুয়েন্ট পাৰ্টিকল হ'ব পাৰে এই কনস্টিটুয়েন্ট পাৰ্টিকল বিলাক যদি ইউনিট সেলটোৰ কৰ্নাৰত থাকে তেনেকুৱা ধৰণৰ ইউনিট সেলক আমি কি বুলি কম প্ৰিমিটিভ ইউনিট সেল বা সিম্পল ইউনিট সেল বুলি কম হয় এটো কি বুলি কম আমি প্ৰিমিটিভ ইউনিট সেল বা সিম্পল ইউনিট সেল বুলি কম ক্লিয়াৰ এটা সেকেন্ড টাইপ অফ ইউনিট সেলৰ কথা আমি আলোচনা কৰিম সেকেন্ড টাইপ অফ ইউনিট সেলক কি বুলি কব সেন্টাৰ্ড ইউনিট সেল the centered unit cell অসমীয়াত কি বুলি কয় যে কেন্দ্ৰস্থ ওপৰটো কি বুলি কব তোমাৰ সৰল একক কোষ আৰু দ্বিতীয়টো তোমাৰ কি বুলি কব কেন্দ্ৰস্থ একক কোষ অসমীয়া নামবোৰ অলপ সলপ জানিবা তোমালোকে ঠিক আছে গতিকে সেন্টাৰ্ড ইউনিট সেল মানে কি যদি আমি প্ৰিমিটিভ ইউনিট সেলত কি বললো যে ইয়াৰ কনস্টিটুয়েন্ট পাৰ্টিকল বিলাক সদায় কিয় থাকিব কৰ্নাৰত অকুপাই কৰিব সেন্টাৰ্ড ইউনিট সেলত কি কৈছে যদিহে কনস্টিটুয়েন্ট পাৰ্টিকল বিলাক ইউনিট সেলৰ এনেকুৱা পজিশন থাকে এনেকুৱা পজিশনৰ অকুপাই কৰি থাকে যেটো নেকি কৰ্নাৰ নহয় মানে কি এনি পজিশন আদাৰ দেন দা কৰ্নাৰস অফ এ ইউনিট সেল তেনেকুৱা ধৰণৰ ইউনিট সেলক আমি কি বুলি কম সেন্টাৰ্ড ইউনিট সেল বা কেন্দ্ৰস্থ ইউনিট সেল বুলি কম So definition to মই ইয়াত লিখি দিছো সোয়া the unit cell in which these constituent particles occupy positions other than the corners of a unit cell okay গতিকে ইয়াৰো বিভিন্ন ধৰণৰ ভাগ আছে এই ভাগবোৰ আমি আলোচনা কৰিম প্ৰথমতে বুজি লোৱা যে সেন্টাৰ্ড ইউনিট সেল মানে কি যদিহে ইউনিট সেল এটাৰ কণাবোৰ তাৰ কৰ্নাৰত নাথাকে কৰ্নাৰৰ বাহিৰে বেলেগ স্থানত কি কৰে অকুপাই কৰি থাকে তেনেকুৱা ধৰণৰ ইউনিট সেলক আমি কি বুলি কম সেন্টাৰ্ড ইউনিট সেল বুলি কম মনত ৰাখিবা বিভিন্ন ধৰণৰ সেন্টাৰ্ড ইউনিট সেল আছে মই এতিয়া আলোচনা কৰিম ঠিক আছে so different types of centered unit cell will be discussed now please be concentrated in the classes আমি ইয়াত সদায় কি এক্সাম্পল types of centered unit cell প্ৰথমটো টাইপ কি হৈছে body centered unit cell body centered unit cell প্ৰথম টাইপটো নাম so body centered unit cell মানে কি যদি ইউনিট সেলটোৰ যেটো কমপ্লিট বডি থাকে সেই বডিটোৰ একেবাৰে সেন্টাৰত যদি কি থাকে কনস্টিটুয়েন্ট পাৰ্টিকল থাকে তেনেকুৱা ধৰণৰ ইউনিট সেলক কি বুলি কম বডি সেন্টাৰ্ড ইউনিট সেল বুলি কম মই ইয়াতে এক্সাম্পল এটা দেখুৱাম তোমালোকে ডেফিনিশনটো কিতাপৰ পৰা লিখি লবা সহজ ডেফিনিশন the unit cell in which the centered unit cell in which the constituent particle occupy the center of the
center of unit cell body, that is called centered unit cell. Okay, body centered unit cell. গতিকে মই এই ডায়াগ্ৰাম এটা দেখুৱাইছো, ডায়াগ্ৰামটো দেখুৱালে তোমালোকৰ বেছি ক্লিয়াৰ হৈ আহিব। এইটো চোৱা, এইটো এটা কি কিউবিক ইউনিট সেল। এই কিউবিক ইউনিট সেলটো যদি একেবাৰে সেন্টাৰত থাকে, ফেজৰ সেন্টাৰত মই দেখুৱা নাই, এই ফেজখনৰ সেন্টাৰ একে বডিটোৰ যদি সেন্টাৰত থাকে, তেনেকুৱা ধৰণৰ ইউনিট সেলক আমি কি বুলি কম? বডি সেন্টাৰ্ড ইউনিট সেল। আৰু এটা টাইপ এটা আছে, সেইটো কি বুলি ক'ব? ফেজ সেন্টাৰ্ড ইউনিট সেল। আকৌ আমি কি কনসিডাৰ কৰিম? এনেকুৱা ধৰণৰ কিউবিক ক্ৰিষ্টেলে কনসিডাৰ কৰিম। ফেজ সেন্টাৰ্ড ইউনিট সেল মানে কি মই কৈ আছো, চোৱা ডায়াগ্ৰামটো আঁকি ল'ব দিয়া মোক আগতে। এনেকুৱা ধৰণৰ ইউনিট সেল এটাৰ যদি যিবোৰ ফেজ আছে হয়, এইবোৰক কি বুলি কওঁ আমি? এই প্লেনবোৰক আমি কি বুলি কওঁ? ফেজ বুলি কওঁ হয়। এনেকুৱা ধৰণৰ কেইখন ফেজ আছে ইয়াতে? 1 2 3 4 5 6 কেইখন ফেজ আছে? 6 phases are there in a cubic unit cells. So এই ফেজবোৰত যদি কি হয়, ফেজৰ একেবাৰে সেন্টাৰত যদি তোমাৰ কি থাকে? কনস্টিটুয়েন্ট পাৰ্টিকলটো থাকে। এই ফেজখনৰ সেন্টাৰত কি আছে? ওপৰতে কি আছে? সেন্টাৰতে কি আছে? কনস্টিটুয়েন্ট পাৰ্টিকল এটা আছে। আনহাতে এই ফেজৰ ওপৰতো এটা আছে। আনহাতে এইখন ফেজৰ পিছফালে এখন ফেজ আছে, এই ফেজৰ ওপৰতো মাজত এটা আছে। আনহাতে এই ফেজৰ ওপৰতো আছে, তলৰ ফেজখনতো আছে, আৰু এইখন ফেজতো কি আছে? এটা পাৰ্টিকল আছে। এনেকুৱা ধৰণৰ যদি কি হয়? এৰেঞ্জমেন্ট হয় ইউনিট সেল এটাৰ, তেনেকুৱা ধৰণৰ ইউনিট সেলক আমি কি বুলি কম? ফেজ সেন্টাৰ্ড ইউনিট সেল। মানে কি তাৰ যিবোৰ ফেজ আছে, সেই ফেজবোৰত কি হৈ থাকিব? ইউনিট সেলবোৰ থাকিব। নাম্বাৰ 3 টো হৈছে, এইটো অলপ বেলেগ ধৰণৰ ইম্পৰ্টেন্ট হয়, মই লিখি দিম বাৰু। এন্ড সেন্টাৰ্ড ইউনিট সেল। প্ৰথমটো কি? বডি সেন্টাৰ্ড, ফেজ সেন্টাৰ্ড ইউনিট সেল, and the third one is end centered unit cell. end centered unit cell বুলি ক'লে কি বুজা? ইয়াত কি হ'ব? ফেজ সেন্টাৰ্ডৰ নিচিনাই, কিন্তু ইয়াৰ ফেজ দুখন এনে ধৰণে তুমি কনসিডাৰ কৰিব লাগিব যাতে সেই দুখন ইটো আনটোৰ কি হয়? অপোজিট হৈ থাকে। সাপোজ তুমি এটা কি কৰিছা? কিউবিক ইউনিট সেল এটা কনসিডাৰ কৰিছা। আমি সদায় কিউবিক ইউনিট সেল কনসিডাৰ কৰিম ক্ৰিষ্টেলাইন সলিডত সদায়, কাৰণ আমাৰ যেটো সাবজেক্ট দিছে ইয়াতে, তাত সদায় আমি ক্ৰিষ্টেলাইন সলিড সদায় কিউবিক ইউনিট সেলৰে আলোচনা কৰিম। যদি অপোজিট ফেজত থাকে, মই কি কলো যে ফেজ সেন্টাৰ্ডৰ নিচিনাই এন্ড সেন্টাৰ্ড ইউনিট সেল। ইয়াত কি হ'ব? তুমি ইয়াতে গোটেই কেইখন ফেজ কনসিডাৰ কৰিছা হয়, ইয়াত জাস্ট কি কৰিব? অপোজিট ফেজৰ একেবাৰে মাজত থাকিব ইউনিট সেল দুটা। সাপোজ তুমি কি কনসিডাৰ কৰিছা? এইখন এখন কি ফেজ হয়, হয় ওপৰত এখন ফেজ আৰু তলতো এখন ফেজ আছে। এই দুখন ফেজ কি ইটো আনটোৰ অপোজিটে আছে হয়। এই দুখনক কি বুলি কয়? অল্টাৰনেট ফেজেস বুলি কয়। অল্টাৰনেট ফেজেস বুলি কয়। এনেকুৱা যদি অল্টাৰনেট ফেজৰ একেবাৰে মাজত এটা কনস্টিটুয়েন্ট পাৰ্টিকল থাকে, তেনেকুৱা ধৰণৰ ইউনিট সেলক কি বুলি কম? এন্ড সেন্টাৰ্ড ইউনিট সেল বুলি কম। বুজি পাইছা? কোনবোৰক কম? য'ত নেকি অল্টাৰনেট ফেজৰ মাজত যদি তোমাৰ কি থাকে? কনস্টিটুয়েন্ট পাৰ্টিকলটো থাকে, তেনেকুৱা ধৰণৰ ইউনিট সেলক কি বুলি কয়? এন্ড সেন্টাৰ্ড ইউনিট সেল। সো মই ইয়াত তোমালোকৰ লিখি দিছো ডেফিনেশনটো। ইন such a unit cell, one constituent particle is present at the one constituent particle is present at the center of any two opposite faces besides the ones present at its corner.
ওকে মানে কি কৰ্নাৰৰ উপৰি যদি অপোজিট ফেজ দুখনত কি থাকে এটা এটাকে কি থাকে তোমাৰ কনস্টিটুয়েন্ট পাৰ্টিকল থাকে তেনেকুৱা ধৰণৰ ইউনিট সেলক কি বুলি কয় এন্ড সেন্টাৰ্ড ইউনিট সেল ঠিক আছে গতিকে ষ্টুডেন্ট আজিলৈকে এইখিনিতে এৰিছো মই ইউনিট সেলৰ কথা বহুত কথা ক'লো ভিডিওটো বহুত লেংথি হৈ গৈছে গতিকে তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে সুধিব পাৰা কমেন্ট বক্সত কিবা কমেন্ট কৰি পেলাই আৰু যদি তোমালোক চেনেলটোলৈকে নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা লগতে বেল আইকনটো তোমালোকে প্ৰেছ কৰিবা ঠিক আছে সি ইউ ইন দা নেক্সট ক্লাস থ্যাংক ইউ গাইস